প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ। শেহতীয়াভাৱে উজনি অসমৰ যি বান, এই বানৰ পিছতে এতিয়া কয়লা খননৰ বিষয়টো কোৱাৰ লগে লগেই বুকু কঁপি উঠে। কাৰ কাৰ বুকু কঁপি উঠে এই ভিডিঅ'ত আপোনালোকক জনাম। এই বান কোনো প্ৰাকৃতিকজনিত কাৰণত নহয়। য'ৰ ষ্টুডিঅ'ত ইতিমধ্যে উপস্থিত হৈছে দ্য আছাম ৰাইজিং ইংৰাজী দৈনিক বাতৰি কাকতখনৰ এক্সিকিউটিভ এডিটৰ দুলাল মিশ্ৰ। এই বান প্ৰাকৃতিক কাৰণত কোনো কাৰণতেই নহয়, এই বিষয়ে ইতিমধ্যে বিভিন্নজনে মতামত দি আছে। মিশ্ৰদা কি ভাবে? ইতিমধ্যে মই উল্লেখে কৰিছোঁ যে বুকু কঁপি উঠে একাংশ ব্যক্তিৰ, একাংশ মাফিয়াৰ অবৈধ কয়লা খনন কাৰ্য ইমানেই হৈ পৰিছিল যে হাজাৰ হাজাৰটা গাঁত আৰু এই হাজাৰ হাজাৰটা গাঁতৰ ওপৰত যি ফফলাস্বৰূপ পাহাৰখন, এই পাহাৰখন পৰি গৈছিল আৰু তাৰপিছত কেৱল পানী আৰু 40 ফুট ওখ হৈ পানী আহিছিল শিৱসাগৰ, যোৰহাট, নাজিৰা, চৰাইদেউ ইত্যাদি স্থানত। তাৰপিছত চৰকাৰী তথ্য অনুসৰি 88জনকৈ লোকৰ মৃত্যুমুখত পৰিছে। জীৱ জন্তু পশুৰ কিমান মৃত্যু হৈছে এতিয়ালৈকে গম পোৱা নাই। মই আপোনাৰ ওচৰলৈকে প্ৰথমতে সুধিছোঁ যে এই বান প্ৰাকৃতিকজনিত কাৰণ নহয়, এই বান সম্পৰ্কে আপোনাৰ ধাৰণা কি, বা এই বানক লৈ যে অবৈধ কয়লা খনন প্ৰসংগ ওলাই আছে? নিশ্চয়কৈ নৱজ্যোতি, এটা কথা ক'ব লাগিব, এই বান নিশ্চয়কৈ প্ৰাকৃতিক নহয় আৰু প্ৰকৃতি সৃষ্ট কোনো পৰিঘটনাৰ দ্বাৰা এই বান সৃষ্টি হোৱা নাই। এই বান সম্পূৰ্ণ মানৱ সৃষ্ট পৰিঘটনাৰ বাবে হৈছে বুলি আমি ধাৰণা কৰিছোঁ। বিভিন্নজনে ধাৰণা কৰিছে, বিভিন্নজনে মুকলিকৈ অভিযোগ উত্থাপন কৰিছে। আৰু এই ক্ষেত্ৰত আমি ক'ব লাগিব যে নাগালেণ্ডত যি অবৈধ কয়লা খনন, এয়া কিন্তু নতুন অভিযোগ নহয়। এই অভিযোগ বহু দিনৰ পৰা চলি আহিছে। ইতিমধ্যে নাগালেণ্ডৰ অবৈধ কয়লা খননৰ বিৰুদ্ধে বহুতে আনকি ৰাজহুৱা স্বাৰ্থ জড়িত তাতে আবেদনো দাখিল কৰিছিল আদালতত। সেইবোৰ পুৰণি হৈ গ'ল বহু, কিন্তু সেইবোৰ কথা কিন্তু আজিলৈকে তেনেকৈয়ে থাকিল। আজিলৈকে সেই নাগালেণ্ডৰ অবৈধ কয়লা খননৰ কথা বিষয়টো লৈ কোনো চৰকাৰ, হয় নাগালেণ্ডৰ চৰকাৰেই হওক বা অসমৰ চৰকাৰেই হওক, কোনো চৰকাৰে কিন্তু আজিলৈকে গুৰুত্ব নিদিলে। কাৰণ ইয়াৰ আঁৰত হয়তো কোনো ৰাজনৈতিক নেতা বা বিশেষ প্ৰভাৱশালী ব্যক্তিৰ কোনো হাত থাকিব পাৰে। নিশ্চয়কৈ এই সন্দেহ বিভিন্নজনে কৰিছে আৰু আমাৰ হাততো হয়তো কিছু আমি দৰ্শকক কিছু তথ্য আমি জনাবলৈ সক্ষম হ'ম। আমাৰ হাততো কিছু তথ্য আহি পৰিছে। আৰু নৱজ্যোতি, এটা কথা ক'ব লাগিব, নাগালেণ্ডৰ মন জিলাৰ টেৰু নামৰ স্থানতে আটাইতকৈ বেছি কয়লা মাইনিং হয়। আৰু আপুনি যিটোকে উল্লেখ কৰিছে যে বিশেষ প্ৰভাৱশালী ব্যক্তি দুজনৰ নাম আমি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ। এজন কোঁৱৰ উপাধিৰ, তেওঁ এজন বিশিষ্ট ব্যক্তি আৰু এটা বিশেষ ৰাজনৈতিক দলৰ লগত জড়িত। আনজন হাতীমূৰীয়া। এই দুজন ব্যক্তিয়ে চিণ্ডিকেট চলাই আছে। ইয়াৰ উপৰিও নাগালেণ্ডতো আছে কইনাক উপাধিৰ দুজনকৈ ব্যক্তি, যিসকলে অবৈধভাৱে এই কয়লা খনন কাৰ্যৰ লগত জড়িত। আনকি টকাৰ পৰিমাণটো আপোনালোকক অন কেমেৰা কৈ আছোঁ। 90,000 টকা লাগে এখন ট্ৰাকত। ইয়াৰে 50,000 টকা অসমে পায়, 40,000 টকা নাগালেণ্ডে পায়। 90,000 টকাৰ বিনিময়ত এনেধৰণে অবৈধ কাৰবাৰটো সম্পূৰ্ণৰূপে চলি আছে। ইতিমধ্যে গ্ৰাউণ্ডত আমাৰ সতীৰ্থ সাংবাদিকসকল আছে আৰু তথ্যও আমাৰ হাতত আহি পৰিছে। আমি যুগুত কৰি আছোঁ তথ্যসমূহ। বিশ্বদা, 90,000 টকাত এই ধৰণৰ অবৈধ খনন কাৰ্য ইতিমধ্যে আমি গ্ৰাউণ্ডত পোৱা এক সূত্ৰই দিয়া খবৰ। এক গুৰুতৰ অভিযোগ। এই বিষয়ত অসম চৰকাৰে এটা নিৰপেক্ষ তদন্ত আৰম্ভ কৰিব লাগে খুব সোনকালে, আৰু তেতিয়াহে ওলাব এই চিণ্ডিকেটৰ সৈতে কোন জড়িত হৈ আছে। অসমৰ আপুনি দুগৰাকী বিশেষ ব্যক্তিৰ উপাধি ক'লে ইতিমধ্যে, গতিকে তেওঁ সেই দুগৰাকী ব্যক্তিৰ বিৰুদ্ধেও চৰকাৰে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰক। ইতিমধ্যে অখিল গগৈও তাত কিন্তু অবৈধ কয়লা খননৰ বাবেহে এই বানৰ সৃষ্টি হোৱা বুলি কৈছে। আমি দুটা কথা ক'ব বিচাৰিছোঁ। এটা কথা হৈছে, তাত ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই বাৰে বাৰে দাবী কৰি আহিছে যে তাত ডাৱৰ বিস্ফোৰণৰ বাবে এই জলপ্ৰলয়ৰ কিন্তু সৃষ্টি হোৱা নাই। আৰু তাৰ লগতে নাগালেণ্ড চৰকাৰেও বাৰে বাৰে কৈ আহিছে যে তাত জলপ্ৰলয়ৰ সৃষ্টিৰ আঁৰত কিন্তু কোনো ডাৱৰ বিস্ফোৰণৰ ঘটনা জড়িত হৈ থকা নাই। কাৰণ ডাৱৰ বিস্ফোৰণ হ'বলৈ যেনেধৰণৰ পৰিৱেশৰ যিটো কাৰক লাগে, সেই কাৰকসমূহ তাত সেই সময়খিনিত উপলব্ধ হোৱা নাছিল। তাত যথেষ্ট বৰষুণ হৈছিল, কিন্তু সেয়া ডাৱৰ বিস্ফোৰণ নাছিল বুলি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে স্পষ্ট কৰি দিছে। গতিকে ডাৱৰ বিস্ফোৰণ তাত নাছিল যদি এই মহাপ্ৰলয়, এই মহা জলপ্ৰলয় হঠাতে কিদৰে সৃষ্টি হ'ল, হঠাতে কিদৰে পানী নামি আহিল নাগালেণ্ডৰ পৰা অসমৰ 3খনকৈ জিলালৈ, এয়া কিন্তু এক ৰহস্যৰ বিষয়। এই ৰহস্যৰ বিষয়টো এই কাৰণে এতিয়া প্ৰাসংগিক হৈ পৰিছে। ইয়াৰ এক তদন্তৰ প্ৰয়োজন হৈ পৰিছে কাৰণ ইমান বছৰ ধৰিও তাত কিন্তু কয়লা খনন হৈ আছে, অবৈধ কয়লা খনন নাগালেণ্ডত, কিন্তু ইমান বছৰ ধৰি এনে কিন্তু জলপ্ৰলয়ৰ সৃষ্টি হোৱা নাছিল। আৰু আপোনাৰ কয়লা খনন প্ৰসংগত কোনো ধৰণৰ বিজ্ঞানসন্মত নীতি নিয়ম নামানে। পুনৰ জনাইছোঁ
যে কয়লা খনন কাৰ্যৰ লগত জড়িত থকা কোম্পানীসমূহে যিসকলে সিন্ডিকেট চলাই আছে তেওঁলোকে কোনো ধৰণৰ নীতি নিয়ম নামানে বিজ্ঞানসন্মতভাৱে কয়লা খনন কৰা কাৰ্যসমূহত সাধাৰণতে মাইনিঙৰ সময়ত দেখা পোৱা যায় যে যেতিয়া এটা স্থানত মাইনিং হয় আৰু যিসমূহ মাটি ওলাই আহে এই মাটিসমূহ আকৌ যেতিয়া কয়লাসমূহ উলিয়াই লোৱা হয় প্ৰকৃতিৰ পৰা আকৌ সেই স্থানসমূহ পূৰণ কৰাৰ বাবে তাত মাটি ফিল আপ কৰা হয় সম্পূৰ্ণ সাইণ্টিফিক বিজ্ঞানসন্মতভাৱে কয়লাৰ মাইনিং হ'ব লাগে ইয়াৰ বিপৰীতে যিসকলে সিন্ডিকেট কৰে সামান্য এটা মেচিন তেওঁলোকে কিনি লয় একাংশ শ্ৰমিক তেওঁলোকে নিয়োগ কৰে তাৰ পিছতে সোমাই পৰে তেওঁলোকে পাহাৰীয়া অঞ্চলত বা মাইনিং হোৱা ঠাইখিনিত তাৰ পিছত আৰম্ভ কৰে খনন কাৰ্য যাৰ ফলস্বৰূপে ভিতৰৰ ঠাইখিনি হৈ থাকে ফপোলা স্বৰূপ সন্মত নীতি নিয়ম নামানাৰ বাবেই এনেধৰণৰ কাৰ্যসমূহ বৰ্তমান হোৱা দেখা পোৱা গৈছে এই বিশেষজ্ঞসকলেও এই কথাই ক'বলৈ আৰম্ভ কৰিছে মিছতা কি ক'ব যে কোনো ধৰণৰ বিজ্ঞানসন্মত নীতি নিয়ম নাই কেৱল পাইছে সামান্য এটা মেচিন লৈ শ্ৰমিক লৈ সোমাই পৰিছে আকৌ সকলোৱে এই ধৰণৰ সিন্ডিকেট চক্ৰটোৰ লগত জড়িত হৈ আকৌ এখন ট্ৰাকৰ বিনিময়ত 90,000 টকা তেওঁলোকে দি দিয়ে দুজন বিশেষ ব্যক্তি কোঁৱৰ আৰু হাতীমূৰীয়া নামৰ এই দুজন ব্যক্তিসকলৰ সান্নিধ্য পায় ইয়াৰ পিছতে কনিয়াক নামৰ এই উপাধিধাৰী নাগালেণ্ডৰ তেওঁলোকৰ ওচৰলৈকে যায় এই সম্পূৰ্ণ ব্যৱস্থাপনা তেওঁলোকে কৰি আছে আচ্ছা নৱজ্যোতি এটা কথা ক'ব লাগিব তাত সম্পূৰ্ণ অবৈজ্ঞানিকভাৱে তাত কয়লা খনন হোৱা বুলি আমি তথ্য লাভ কৰিছোঁ বছৰ বছৰ ধৰি সেয়া কয়লা খনন হৈ আছে আৰু কয়লা খননৰ ক্ষেত্ৰত কেতবোৰ তাত লক্ষণীয় কথা এয়া হৈছে যে তাত কয়লা খননৰ ফলত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হয় আমি জনামতে হাজাৰ হাজাৰ তাত তেনেকুৱা গাঁত আছে আৰু সেই গাঁতবোৰ কয়লা যিয়ে খনন কৰে সেই খনন কৰা লোকসকলে পিছত কিন্তু সেই গাঁতবোৰ পূৰ কৰি দিব লাগে মাটিৰে কিন্তু সেই গাঁত কিন্তু অবৈধভাৱে কয়লা খনন যিসকলে কৰি আহিছে তেওঁলোকে মাটিৰে পূৰ নকৰা বুলি আমি তথ্য ইতিমধ্যে লাভ কৰিছোঁ আৰু সেই মাটিৰে পূৰ নকৰাৰ ফলত এইবাৰ প্ৰচণ্ড বেগেৰে যেতিয়া তাত পানী জমা হয় প্ৰতিবাৰে আৰু প্ৰতিবাৰে পানী জমা হোৱাৰ পিছত তাত শীতকালত সেই পানী লাহে 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 এৰি দিয়ে এৰি দি সেই পানী গৈ পেলাই দিশত পৰে গতিকে শীতকালত আমি এটা কথা লক্ষ্য কৰিলে ভাল হ'ব যে শীতকালত কিন্তু দিশত প্ৰায় মাছৰ মৃত্যু ঘটে কাৰণ মাছৰ এইকাৰণে মৃত্যু ঘটে কাৰণ কয়লাত ছালফিউৰিক এচিড থাকে ছালফাৰ যথেষ্ট পৰিমাণে থকাৰ বাবে তাত কিন্তু সেই নদীত কিন্তু শীতকালত আমি দেখিবলৈ পাওঁ প্ৰায়ে এনেকুৱা ঘটনা ঘটে তাত মাছৰ মৃত্যু ঘটাৰ ঘটনা ঘটে কিন্তু সেই বেমাৰ হয় মানুহৰো বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ বেমাৰ হোৱাৰ আশংকা থাকে যি কি নহওক অন্যবাৰ লাহে লাহে পানীখিনি শীতকালত এৰি দিয়া হয় কিন্তু এইবাৰ হৈছে কি এইবাৰ প্ৰচণ্ড বৰষুণ হ'ল তাত বৰষুণ হোৱাৰ ফলত তাত গাঁতবোৰ পূৰা ভৰ্তি হৈ গ'ল এই ভৰ্তি হৈ যোৱা গাঁতবোৰ লাহে লাহে কিন্তু ভাঙিবলৈ ধৰিলে বিধায়ক অখিল গগৈ এই কথা উল্লেখে কৰিছে যে পাহাৰসমূহ তলত নামি পৰিছে আৰু এই গাঁতসমূহত পাহাৰসমূহ পৰাৰ লগে লগে পানীসমূহ 40 ফুট হৈ এনেধৰণে বৈ আহিছে তাৰ পিছত ক্ষতি এই ভিডিঅ'ৰ জৰিয়তে আমি কিছু কথা আলোচনা কৰি আছিলোঁ সময় যথেষ্টখিনি কম কিন্তু এই ধৰণৰ যি ব্যক্তিৰ কথা উল্লেখ কৰিছোঁ বা এই অবৈধ খননৰ লগত জড়িত থকা ব্যক্তিসকলৰ বিৰুদ্ধে কিবা অভিযান চলাবনে নাই চৰকাৰ প্ৰশাসনে কিবা আশা কৰিব পাৰি নেকি এটা কথা ক'ব লাগিব নৱজ্যোতি এতিয়া এটা দুটা পক্ষ হৈ গৈছে আমি দেখিছোঁ এটা পক্ষই কৈ আছে নাগালেণ্ডত অবৈধ কয়লা খনন হৈছে এটা পক্ষই কৈ আছে তাত হোৱা নাই কিছুমানে সেউজীয়া পাহাৰৰ টিলাৰ ছবি দেখুৱাই কৈছে ইয়াত ক'ত অবৈধ খনন হৈছে কিছুমানে কৈছে তাত খনন হৈছে আৰু এই খননৰ ফলশ্ৰুতিতে কিন্তু এই মহা জলপ্ৰলয়ৰ সৃষ্টি হৈছে এই কথা অখিল গগৈও কৈছে এতিয়া কথাটো হ'ল খনন দৰাচলতে হৈছে নে নাই এই গোটেই বিষয়টো কিন্তু পৰীক্ষা কৰি চোৱাৰ দায়িত্ব পৰীক্ষা কৰি চোৱাৰ শক্তি আছে কেৱল চৰকাৰৰ অসম চৰকাৰে এই বিষয়ত এক নিৰপেক্ষ তদন্ত খুব শীঘ্ৰে আৰম্ভ কৰিব লাগে আৰু ইতিমধ্যে এটা কথা ঠিক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে এই যে সাহায্য অভিযান এই তিনিখন জিলাত সাহায্য অভিযানৰ অন্ত পৰাৰ পিছতে নাগালেণ্ড চৰকাৰৰ সৈতে এই বিষয়ত অসম চৰকাৰে কথা পাতিব নিশ্চয়কৈ কথা পাতক আৰু কথা পাতিলেই নহ'ব যদি অসম চৰকাৰৰ ফালৰ পৰাও নাগালেণ্ডলৈকে তাত দৰাচলতে অবৈধভাৱে কয়লাৰ খনন হৈ আছে কি নাই সেয়া জানিবলৈ যদি প্ৰতিটো দলৰ সৰ্বদলীয় এটা সজাতি দল প্ৰেৰণ কৰে তেন্তে গোটেই কথাবোৰ স্পষ্ট হৈ পৰিব এই বিষয়ত অসম চৰকাৰে সেই মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিব আৰু চৰকাৰে গ্ৰহণ এইকাৰণেই কৰিব লাগিব কাৰণ বহু লোক সৰ্বশান্ত হৈ এই ক্ষেত্ৰত মিছদা দল সংগঠন অসমৰ জাতীয় সংগঠনসমূহৰ ভূমিকা কি বুলি ভাবে
আজিৰ তাৰিখত অসমৰ দল সংগঠনসমূহে নিশ্চয়কৈ এই বিষয়ত সবল স্থিতি এটা গ্ৰহণ কৰিব লাগিছিল, কিন্তু আমি দেখা নাই এতিয়ালৈকে। বৃহৎ মুনাফা পায় এই বিষয়টো কিন্তু চৰ্চা চলিবলৈ আৰম্ভ কৰিছে যে যদিহে আপুনি কোৱা ধৰণে হাজাৰ হাজাৰ তাত বিভিন্ন ধৰণৰ মাইনিং হৈ থাকে অবৈধভাৱে, তাত পানী জমা হৈছে আৰু এই পানীসমূহ জমা হৈ যোৱা গাঁতসমূহৰ যি বৃহৎ বৃহৎ আকাৰৰ গাঁত, এইসমূহ কথা তেওঁলোকে যদি অৱগত হৈও নকয় তেতিয়াহ'লে এই ব্যৱস্থাপনাৰ লগত তেওঁলোকো জড়িত হৈ আছে নেকি, এই বিষয়ত চৰ্চা হোৱা আৰম্ভ কৰিছে। যদিহে নিমাত হৈ থাকে এই বিষয়টোৰ ওপৰত, নাগালেণ্ড চৰকাৰক আপিল কৰিব লাগিব অসমৰ জাতীয় সংগঠনসমূহেও, অসম চৰকাৰক আপিল কৰিব লাগিব অসমৰ দায়বদ্ধ জাতীয় সংগঠনসমূহেও। অকল চৰকাৰৰ ওচৰত এৰি দিলে নহ'ব, বিষয়টো ইমান সহজ নহয়। কেনেধৰণৰ পৰিস্থিতি হৈ পৰিছিল শিৱসাগৰত আজিৰ পৰা প্ৰায় 10 দিন পূৰ্বে, সেয়া বৰ্ণনা কৰিব নোৱাৰি। আজিৰ তাৰিখত তেওঁলোকে সেই সপোনৰ ঘৰখনলৈকে যাব পৰা নাই। একমাত্ৰ যদি কাৰণ নাগালেণ্ডত অবৈধ খননেই হয় তেতিয়াহ'লে ইয়াৰ ওপৰত ভাৰত চৰকাৰেও বিশেষ ব্যৱস্থা লোৱাৰ প্ৰয়োজন আহি পৰিছে। নিশ্চয়কৈ আছে নৱজ্যোতি, কাৰণ এটা কথা ঠিক যে এই ঘটনা এইবাৰেই প্ৰথম ঘটিছে সেয়া নহয়, ইয়াৰ ভৱিষ্যতেও যে এনে ঘটনা নঘটিব আৰু ভৱিষ্যতেও যে নাগালেণ্ডত কয়লাৰ অবৈধ খনন নচলিব, তাত বন্ধ হ'ব, সেইবোৰ তাক কোনো নিশ্চিতি দিব নোৱাৰি, কোনো নিশ্চিতি দিব নোৱাৰে। গতিকে এনেধৰণৰ ঘটনা অহাবাৰ বাৰিষাৰ সময়তে যে নঘটিব তাৰো কোনো নিশ্চয়তা নাই। গতিকে এই সমগ্ৰ সমস্যাটোৰ সমগ্ৰ বিষয়টোৰ গুৰি য'ত আছে সেই গুৰিত এতিয়া আমি চৰকাৰে ধৰিব লাগিব। সেই গুৰিত যদি সঁচাকৈয়ে নাগালেণ্ডত অবৈধভাৱে কয়লা খনন চলি আছে, সেই তাত গাঁতবোৰ পুতি পেলাও হোৱা নাই, সেই গাঁতবোৰত জমা হোৱা পানী পুনৰ অসমলৈ নামি আহিছে প্ৰবল বেগেৰে, তেন্তে এই সমগ্ৰ বিষয়টোক তাক গুৰিতে কিন্তু তাত বিনাশ কৰিব লাগিব আৰু সেই কাম কেৱল চৰকাৰেহে পাৰিব। এতিয়া বিভিন্ন ধৰণৰ কথা ওলাই আছে, খনন হোৱা আৰু খনন নোহোৱা। গতিকে গোটেই বিষয়টোৰ কিন্তু মানে এটা সঁচা নে মিছা এই কথাখিনি কিন্তু জনোৱাৰ দায়িত্ব। পিছত বিদায় ল'ব লাগিব, অনুষ্ঠানৰ সময়সীমা একেবাৰে কম। আৰু এই ক্ষেত্ৰত অসমত যিসমূহ কয়লা মাইনিং আছে, এই কয়লা মাইনিংসমূহত বিজ্ঞানসন্মতভাৱে কয়লা খনন হৈ আছেনে নাই, ইয়াৰ ওপৰতো বিভাগে এটা তদন্ত চলোৱাৰ খুবেই প্ৰয়োজন আহি পৰিছে। আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আৰু আশা কৰিম যে চৰকাৰে এই বিষয়টোৰ ওপৰত অতি গুৰুত্ব সহকাৰে ল'ব। পৰৱৰ্তী পৰ্যায়ত আৰু কিবা তথ্য আমি আপোনালোকক যদি আহে সবিস্তাৰে আপোনালোকক জনাম।